মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দুদিনমানৰ আগতে মই ক্লাছ 5ৰ প্ৰথম গোট পৰীক্ষাৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰৰ ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুধিছিলে যে উত্তৰখিনিও কৰি দিব লাগে, গতিকে মই চেষ্টা কৰিছোঁ উত্তৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সময় দিছিলে 2 ঘণ্টা, মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল অসম আমাৰ ৰূপহী কবিতাটোৰ প্ৰথম আঠশাৰী মুখস্থ লিখি কবিগৰাকীৰ নাম লিখা। গতিকে মই তোমালোকক ইয়াতো লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰাও লিখিব পাৰিবা বা তোমালোকৰ অসমীয়াৰ কিতাপখন উলিয়াই লৈ তোমালোকে লিখি ল'বা। 2 নম্বৰত দিছিল শুদ্ধ বিকল্পটোত শুদ্ধ চিন দিয়া। 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটা 1 নম্বৰ টোটেল 5 নম্বৰ আছিলে। ক নম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল? অপশ্যন দিছিল মাজুলী আৰু শদিয়াত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2 শদিয়াত। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শদিয়াত হৈছিলে। খ নম্বৰ প্ৰশ্ন মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল? অপশ্যন দিছিলে এ মালতী, বি নম্বৰ অপশ্যনটোত দিছিলে মাধৱী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি2 মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী আছিলে। গ নম্বৰ প্ৰশ্ন চিঠি আৰু আবেদনত কেইটা ভাগ থাকে? অপশ্যন নম্বৰ 1ত দিছিলে 3টা, অপশ্যন বিত দিছিলে 4টা। তোমালোকে নিশ্চয় জানা যে চিঠি আৰু আবেদনত কেইটা ভাগ থাকে? 4টা ভাগ থাকে। ঘ নম্বৰ পিতৃ মাতৃলৈ চিঠি লিখোঁতে কি বুলি সম্বোধন কৰিব লাগে? অপশ্যন 1 নম্বৰটো দিছিল মহোদয় মহোদয়া আৰু অপশ্যন বিটো দিছিলে পূজনীয় আৰু পূজনীয়া। যেতিয়া আমি পিতৃ মাতৃ বা মা দেউতালৈ আমি চিঠি লিখোঁ তেতিয়া আমি পূজনীয় বা পূজনীয়া বুলি সম্বোধন কৰিব লাগে। 9 নম্বৰ প্ৰশ্নটো আছিল পিঠাৰ মেল পদ্যটোৰ কবিগৰাকীৰ নাম কি? অপশ্যন দিছিল অতুল চন্দ্ৰ হাজৰিকা আৰু ডক্টৰ ভূপেন হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ2 পিঠাৰ মেল পদ্যটোৰ কবিগৰাকীৰ নাম হৈছে অতুল চন্দ্ৰ হাজৰিকা। 3 নম্বৰত দিছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটা 2 নম্বৰ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? উত্তৰটো হ'ব এনেদৰে লিখিব লাগিব ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক বা জন্মভূমি অসমক সম্বোধন কৰিছে। খ নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰটো এনেদৰে লিখিবা ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নম্বৰ প্ৰশ্ন সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰটো এনেদৰে লিখিবা যে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্ন অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰটো এনেদৰে লিখিবা গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিলে। 9 নম্বৰ প্ৰশ্ন খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? উত্তৰটো এনেদৰে লিখিবা খোলা চাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। 4 নম্বৰত দিছিলে বাক্য ৰচনা কৰা, ইয়াতে দিছিলে 8 নম্বৰ। প্ৰথমটো শব্দটো দিছিল পৰিৱেশ। পৰিৱেশ শব্দটোৰে তোমালোকে নিজে চেষ্টা কৰিবা বাক্য ৰচনা কৰিবলৈ, নোৱাৰিলে এনেদৰে লিখিবা যে সদায় চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰপিছত বিনন্দীয়া শব্দটোৰে এনেদৰে লিখিব পৰা অসমৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশে পৰ্যটকসকলক বাৰুকৈ আকৰ্ষণ কৰে। গছ গছনি শব্দটোৰে এনেদৰে লিখিব পৰা যে গছ গছনি থাকিলেহে মানুহ জীয়াই থাকিব। কীট পতংগ শব্দটোৰে এনেদৰে লিখিব পৰা যে কীট পতংগবোৰে খেতিডৰা নষ্ট কৰি পেলাইছে। 5 নম্বৰৰ বিপৰীত শব্দ লিখিব দিছিল, ইয়াতে দিছিলে 4 নম্বৰ। আৰম্ভণিৰ বিপৰীত শব্দ হ'ব সমাপ্তি, আকাৰৰ বিপৰীত শব্দ হ'ব নিৰাকাৰ, বন্ধুৰ বিপৰীত শব্দ হ'ব শত্ৰু, অপকাৰীৰ বিপৰীত শব্দ হ'ব উপকাৰী। 6 নম্বৰত দিছিল সমাৰ্থক শব্দ লিখিবলৈ, অৰ্থাৎ একে অৰ্থ বুজা শব্দ লিখিব দিছে। পদুমৰ সমাৰ্থক শব্দ হ'ব পদ্ম বা পংকজ, ঘৰৰ সমাৰ্থক শব্দ হ'ব আলয় বা গৃহ, পৃথিৱীৰ সমাৰ্থক শব্দ হ'ব ধৰা বা ধৰিত্ৰী। 7 নম্বৰত দিছিল যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ গঠন কৰা। নয় বনব, নয় বনবটো যুক্তাক্ষৰ ভাঙিলে এতিয়া ন যোগ ব হ'ব, নয় বয় নয় বনব শব্দ লিখিব পৰা অনবেশা। ঠিক তেনেদৰে গয়বব্যটো হ'ব গড়ৰ লগত যেতিয়া উবব্য লগ লাগে তেতিয়া গয়বব্য হয়, আৰু গয়বব্য শব্দটোৰে যুক্তাক্ষৰটোৰে এটা শব্দ লিখিব পৰা তোমালোকে দিগ্বিজয়। 8 নম্বৰ দিছিলে পাঠ পঢ়া, তাত দিছিলে 3 নম্বৰ, আৰু 9 নম্বৰ দিছিলে শ্ৰুতলিপি। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।